হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'টোৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি এই বছৰ তোমালোকৰ HSCC কমপ্লিট হৈছে বা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হৈছে আৰু যদি তোমালোকে এখন গভৰ্ণমেণ্ট পলিটেকনিক কলেজত 3 years অফ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কৰিম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকৰ যিটো অনলাইন প্ৰচেছ, যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন, সেইটো অলৰেডি ষ্টাৰ্ট হৈছে। তোমালোকে নিৰ্দিষ্ট পৰ্টেলত গৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰা। গতিকে আজি এই ভিডিঅ'টোৰ দ্বাৰা মই গোটেই পলিটেকনিকত কি কি ব্ৰাঞ্চ আছে, ক'ত পলিটেকনিক আছে, এই গোটেই ইনফৰমেশ্যনখিনি আজি এই ভিডিঅ'টোৰ দ্বাৰা দিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে যিখন এইবাৰ ইনফৰমেশ্যন মডিউল যিটো ওলাইছে DTৰ ফালৰ পৰা, সেইটো আজি এই PDF-টো মই অন কৰি লৈছোঁ। চ' এইখন চাব পাৰা, এইখন ফৰ দ্য ছেশ্যন অফ 2026-27। তো ইয়াতে আছে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি প্ৰগ্ৰেম অফ ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক্স অফ আছাম। অ'কে, এইটো কাউন্সেলিং গাইডলাইনছ যিখিনি হয় সেইখিনি ইয়াতে ধুনীয়াকৈ আছে। আৰু SCTE ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যন আছাম, অ'কে, তো তাৰ ফালৰ পৰা এইখন ধুনীয়াকৈ পাব্লিছ কৰিছে। চ' ইয়াতে তোমালোকে যদি তললৈকে যোৱা তেতিয়া ধুনীয়াকৈ গোটেইখিনি বস্তু পায়েই যাবা। চ' ইয়াতে দিয়া আছে নেম অফ পলিটেকনিক্স, যিমানকেইখন পলিটেকনিক আছে অসমত সেই গোটেইকেইখনৰ নাম দিয়া আছে উইথ লোকেশ্যনছ। ত' ইয়াতে চাব পাৰা টোটেল 26খন পলিটেকনিক আছে অসমত। অ'কে, চ' তাৰপিছত যদি তোমালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা, যিটো 24 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে, ত' ৰেজিষ্ট্ৰেশ্যন যদি কৰা, ত' ইয়াৰে যিকোনো এখনত তোমালোকে ধুনীয়াকৈ এডমিশ্যন পাই যাবা। অ'কে, তো কি ব্ৰাঞ্চ আছে গোটেইখন পলিটেকনিকত কম্বাইণ্ড ব্ৰাঞ্চ, তো ইয়াতে দিয়া আছে ধুনীয়াকৈ। ইয়াত চোৱা, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ, ইনষ্ট্ৰুমেণ্টেশ্যন, তাৰপিছত কেমিকেল, টেক্সটাইল, এগ্ৰিকালচাৰ, তাৰপিছত তেনেকৈ গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। টোটেল 21টা ব্ৰাঞ্চ আছে অসমত ডিপ্ল'মা। অ'কে, তো গোটেই 26খন পলিটেকনিকত 21টা ব্ৰাঞ্চ এভেইলেবল আছে। গোটেইকেইখন কলেজতে গোটেইকেইটা ব্ৰাঞ্চ এভেইলেবল নাই, কিন্তু য়েছ, যিকোনো এখনত যদি তোমালোকে লোৱা তেতিয়া তাতে ধৰা এখন পলিটেকনিকত ল'লা, তাতে যি ব্ৰাঞ্চ এভেইলেবল আছে আৰু তোমালোকৰ মাৰ্কছ বেচিছৰ ওপৰত ধুনীয়াকৈ তেওঁলোকে কাউন্সেলিং কৰি তোমালোকৰ যিটো চিট এভেইলেবল হ'ব সেই হিচাপে ব্ৰাঞ্চটো চুজ কৰিব পাৰিবা। অ'কে, বা যদি কোনোবা ব্ৰাঞ্চ চুজ কৰে তেতিয়াহ'লে ধুনীয়াকৈ গোটেইখিনি প্ৰচেছ আছে, কাউন্সেলিঙৰ প্ৰচেছখিনি থাকিব আৰু ইয়াতে চিট ইনপুট কিমান আছে সেইখিনিও দিয়া আছে। এইখন PDF-খন যদি তোমালোকক লাগে তেতিয়াহ'লে তোমালোকে ইয়াৰে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটোলৈকে যাবা, তাতে এই PDF-টো মই আপলোড কৰি থৈ দিম। অ'কে, তো ইয়াতে চাব পাৰা গোটেইখিনি চিট কেপাচিটি। এইবোৰ বাৰু তোমালোকক ইমান বেছি জানিব নালাগে, ক'ত কি চিট আছে এণ্ড অল এইখিনি জানিব নালাগে। ফাৰ্ষ্ট অফ অল এইটো কথা গম পাই লোৱা যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ 24 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে। অ'কে, আৰু 10 মে'ত কমপ্লিট হ'ব। তাৰপিছত ফি ষ্ট্ৰাকচাৰ, তো ইয়াতে ফি ষ্ট্ৰাকচাৰখিনি দিয়া আছে, এইখিনি চাই ল'ব পৰা, ধুনীয়াকৈ দিয়া আছে ইয়াতে। অ'কে, তো এইটো ইম্পৰ্টেণ্ট যিটো কথা কৈছিলোঁ, অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 24 এপ্ৰিলৰ পৰা। অ'কে, তো এইখন যিহেতু যিখন ইনফৰমেশ্যন যিটো মডিউলখন এইখন কেইদিনমান আগতে ওলাইছিল, সেইকাৰণে টেণ্টেটিভলি আছে, কিন্তু য়েছ এইটোৱেই হৈছে অৰিজিনেল ডেটটো আৰু ক্ল'জেষ্ট হ'ব তোমাৰ 5 মে'। গতিকে 10 মে'ৰ আগত তোমালোকে এপ্লাই কৰি ল'বা। তাৰপিছতে এইখিনি হৈ গ'ল ডেটটো, তো ডেটটো ভালকৈ গম পাই ল'লা। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা যে তোমালোকে কোনে এপ্লাই কৰিব পাৰিবা, কোনবিলাক ষ্টুডেণ্ট ইলিজিবল হয়, সেইটো দৰকাৰী কথা, হয় নে নহয়? তো এইবাৰ তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, HSCC ৰিজাল্ট দি দিলে। চ' এতিয়া তোমালোকে চাই ল'বা যে তোমালোকৰ মেথছ আৰু জেনেৰেল ছায়েন্স এজ এ ছাবজেক্ট থাকিব লাগিব। অভিয়াছলি গোটেইকেইজনৰে থাকিব, হয়নে? তো তাতে তোমালোকৰ যদি জেনেৰেল ষ্টুডেণ্ট হোৱা তেতিয়াহ'লে মেথছত যিমান পাইছা আৰু ছায়েন্সত যিমান পাইছা, এই দুটা ছাবজেক্টৰ যদি এভাৰেজ লোৱা, সেই এভাৰেজটো যদি 40% বা তাতকৈ ওপৰৰ যদি হয় তেতিয়াহ'লে তোমালোক এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হ'ব। মানে তোমালোকে ফৰ এক্সাম্পল মেথছত পাইছা 50, ছায়েন্সত পাইছা 50, তো দুটা ছাবজেক্টৰ এভাৰেজ ল'লে 50 হ'ব ন। তো গতিকে 50 ইজ অভিয়াছলি 40কে ডাঙৰ, গতিকে তোমালোকে ইলিজিবল হ'বা। গতিকে দুটা ছাবজেক্টৰ এভাৰেজ মাৰ্কছটো যদি 40%তকৈ বেছি হৈ আছে তেতিয়াহ'লে তোমালোকে এই যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে পলিটেকনিকৰ কাৰণে, তাতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো প্ৰচিড কৰিব পাৰা। আৰু ঠিক তেনেদৰে SC যদি হয় তেতিয়াহ'লে 35 হ'লেই হ'ব, আৰু ST হ'লে তোমালোকৰ 33% হ'লেই হৈ যাব। অ'কে, তাৰপিছতে এজ কিমান হ'ব লাগিব? এজ 16 ইয়াৰতকৈ এবভ হ'ব লাগিব। 16 ইয়াৰতকৈ তলত হ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। মানে যিসকল জন্ম হৈছে 31 ডিচেম্বৰ 2010, তাতকৈ আগত যদি কোনোবাই জন্ম হৈছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাতকৈ পিছত যদি কোনোবা জন্ম হৈছে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰে। মানে 2011 যদি জানুৱাৰী 1 তাৰিখেও কোনোবা জন্ম হৈছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। অ'কে, তো এইটো হৈ গ'ল। তাৰপিছত ৰেচিডেঞ্চিয়েল ইলিজিবিলিটি PRC থাকিব লাগিব। অ'কে,
তো ইয়াত এটা কথা কিছুমানৰ অলৰেডি মানে কি হয় যিহেতু তেওঁলোকে জাষ্ট মেট্ৰিক দিহে উঠিছে তো তেওঁলোকৰ PRC-খন এপ্লাই কৰা কমপ্লিট হৈ মানে PRC যিখন চাৰ্টিফিকেট হয় পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট সেইখন ওলাই নাহে মানে সেইখন কমপ্লিট হৈ ওলাই অহা নাই মানে তো তাৰ কাৰণে এখন বিশেষ ফৰ্ম থাকে সেই ফৰ্মখন মই ইয়াতে লৈ আহিছোঁ বাৰু তোমালোকক দেখাই দিম অ'কে চ' এইখন তোমালোকে দিব লাগিব ফিল আপ কৰি কিনে আপলোড কৰা টাইমত তো যাৰ PRC এতিয়ালৈকে হোৱা নাই তেওঁলোকে এইখন ফিল আপ কৰি দি দিলেই হ'ব ঠিক আছে তো এইখিনি কথা তাৰপিছতে আৰু কি ইনফৰ্মেশ্যন আছে মই কৈ দি আছোঁ বাৰু অ'কে তো এইখনে আছিলে এইখিনিৰ পৰা ইনফৰ্মেশ্যনখিনি তো ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব ফাৰ্ষ্ট DTU ৱেবছাইটটোত যাবা dt.assam.gov.in তালৈকে গ'লা তো ইয়াতে যাবা এইটো ৰেজিষ্ট্ৰেশ্যন পৰ্টেল ফৰ এডমিশ্যন ইনটু পলিটেকনিক্স ফৰ দ্য ছেশ্যন অফ 2026-27 তো তাতে গ'লা ক্লিক কৰিলা ক্লিক কৰাৰ পিছত এনেকৈ আহিব তো ইয়াতে আহিব ৰেজিষ্ট্ৰেশ্যন পৰ্টেল ফৰ এডমিশ্যন ইনটু পলিটেকনিক্স ফৰ আছাম ফৰ দ্য ছেশ্যন 2026-27 তাৰপিছতে এই লিংকটো ক্লিক কৰিবা অ'কে এই লিংকটো ক্লিক কৰাৰ পিছত তোমালোকৰ এইখিনি পৰ্টেলটো খোল খাই যাব অ'কে DT তাৰপিছতে assam.ac.in হয়নে এইটো খোল খাই গ'ল তাৰপিছতে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন আছে এই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি কিনে তোমালোকে ফৰ্মখন প্ৰচিড কৰিব অ'কে তো এইখিনিয়ে আছিলে যদি কিবা ফৰ্ম ফিল আপ তোমালোকৰ যদি কিবা প্ৰব্লেম হয় তোমালোকে যিবোৰে জানে ধৰা কম্পিউটাৰৰ যিবিলাক চেণ্টাৰ থাকে তেওঁলোকে জানিব তোমালোকে যদি নিজৰ ধৰা লেপটপ নাই তেতিয়াহ'লে তেনেকুৱা চেণ্টাৰবিলাকত যায় তোমালোকে ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিবা অ'কে তো এইখন আছিলে ইনফৰ্মেশ্যন ইয়াতে ডেটখিনি এইখিনি ডেটটো 24 এপ্ৰিলত ষ্টাৰ্ট হৈছিলে 10 মে'ত শেষ হ'ব তাৰপিছতে যদি কিবা কাৰণত ভুল হৈ যায় তেতিয়াহ'লে 12ৰ পৰা 13 তাৰিখলৈকে মে' মাহৰ এটা কাৰেকশ্যন উইণ্ড' এটা কৰি দিব অ'কে আৰু অনলাইন ভেৰিফিকেশ্যন এপ্লিকেশ্যন বাই দ্য ভেৰিফাইং অফিচাৰ্ছ ফ্ৰম পলিটেকনিক্স ইয়াতে তোমালোকৰ এইখিনি টাইমত 15 মে'ৰ পৰা 27 মে'লৈকে ভেৰিফিকেশ্যন প্ৰচেছটো চলিব আৰু অ'কে তো তাৰপিছত এইখন কৈ দিলোঁ মই PRCৰ কাৰণে এইবিলাক ফৰ্মৰ যিখিনি লিংক থাকিব এইখিনি মই ডেছক্ৰিপশ্যনত দি দিম আৰু PDFটো যদি লাগে ডাইৰেক্টলি মই টেলিগ্ৰামত দি দিম অ'কে তাৰপিছতে ইউজাৰ মেনুৱেল যিখিনি মানে প্ৰচেছটো এই প্ৰচেছখিনি ইয়াতে দিয়া আছে এই PDFটোত চাই ল'ব পাৰা ফটো চাইজ এণ্ড অল এইবিলাকো লাগিব এইখিনি বস্তু চাই ল'বা ফটো যিবিলাক চাই চাগে এইখিনি বহুতে প্ৰব্লেম পায় আপলোড কৰা টাইমত যেতিয়া ফৰ্ম ফিল আপ কৰে বহুতে প্ৰব্লেম পায় তাৰপিছতে এজৰ কথা দিয়া আছে 16 ইয়াৰ্ছ মিনিমাম 16 ইয়াৰ্ছ হ'ব লাগিব ন' আপাৰ এজ লিমিট তো এইটো এটা ভাল কথা যদি কাৰোবাৰ বহুত বেছি এজো হৈছে তেওঁলোকৰো একো প্ৰব্লেম নাই হা তাৰপিছতে স্কেন কপি অফ HSLC তাৰপিছত এইখিনি বস্তু লাগিব তোমালোকে অলপমান চাই ল'বা এইখিনি বস্তু ধুনীয়াকৈ আৰু তোমালোকৰ PRC যদি নাথাকে এই কথাটো কৈ দিলোঁ বহুতৰ এইটো ডাউট থাকে PRC নহ'লে এইখন ফৰ্ম ফিল আপ কৰি দি দিলেই হৈ যাব অ'কে আৰু বাকী ইনষ্টিটিউট হিচাপত কৰ্ডিনেটৰ কিছুমান দি দিছে প্ৰফেচাৰ ছাৰ বাইদেউহঁতক কৰি দিছে ইনষ্টিটিউটবোৰত ৰেচপেক্টিভ ইনষ্টিটিউটত তো তাৰ তেওঁলোকৰ ফোন নম্বৰবিলাকো আছে এইখন PDFো মই যিটো লিংক হ'ব সেইটো ইয়াৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম তো কিবা যদি প্ৰব্লেম থাকে কোনোবা ধৰ কলেজ এখনত তোমালোকে এপ্লাই কৰিছা তাতে ধৰা কিবা প্ৰব্লেম পাইছা তেওঁলোকক কিবা যদি ডাউট থাকে সুধিব পাৰিবা আৰু অভিয়াছলি যিটো প্ৰচেছ হয় অনলাইন যিটো প্ৰচেছ হয় সেইটো নিজে কৰিব ট্ৰাই কৰিবা মানে ধৰা নিজে যদি নোৱাৰা তথাপিও এই যিটো কম্পিউটাৰ চেণ্টাৰ নলেজ য'ত তোমালোকে কৰিবা তাতে গৈ কিনে এপ্লাই কৰিব ট্ৰাই কৰিবা অ'কে তো তাৰ কাৰণে যি ডকুমেণ্টছ লাগে যেনে ধৰা তোমাৰ HSLC মাৰ্কশ্বিট চাৰ্টিফিকেট তাৰপিছত PRC নাথাকিলে সেই স্পেচিয়েল ডকুমেণ্টটো আৰু তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰ লাগিব পাৰে তো যিখিনি লাগে সেইখিনি ধুনীয়াকৈ ফটো এণ্ড ছিগনেচাৰ ধুনীয়াকৈ ৰেডি কৰি এপ্লাই কৰিবা যদিহে তোমালোকে এখন গভৰ্ণমেণ্ট পলিটেকনিকত 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিব বিচাৰিছা ইয়াৰ লগত এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ ইয়াৰ যিটো আগৰ ভিডিঅ' এই ভিডিঅ'টো যিটো দিছোঁ ইয়াৰ জাষ্ট আগৰ ভিডিঅ'টোত মই ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং যদি কৰা তুমি বস্তু তেতিয়াহ'লে কি বেনিফিটছ আছে কৰাৰ পিছত কি ৰুটছত যাব পাৰা সেই বিষয়েও মই ডিছকাশ্যনটো কৰি থৈছোঁ গতিকে ইয়াৰ জাষ্ট আগৰ ভিডিঅ'টো তোমালোকে চাব পাৰা তেতিয়া তোমালোকে গম পাবা যে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং যদি কৰা তেতিয়াহ'লে তোমালোকৰ লাইফত কি ৰুটছ খোল খাব অ'কে কি ৱেত তোমালোকে যাব পাৰা কি পাথত যাব পাৰা সেই বিষয়ে ডিছকাশ্যন এটা কৰা আছে গতিকে সেই ভিডিঅ'টো চাই ল'বা তেতিয়া হয়তো তোমালোকৰ এই ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰাৰ মন খুলিব পাৰে অ'কে বাকী তোমালোকে যি ডিপাৰ্টমেণ্ট লোৱা সেইটো তোমালোকৰ কথা কিন্তু ফ্ৰম মাই পাৰ্চপেক্টিভ যিহেতু মই এজন চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডটো হয় সেইকাৰণে তাৰ বেনিফিটছখিনি মই বা যি ৱে থাকে বেনিফিটছ বুলিয়ে নকওঁ কিছুমান প্ৰ'ছ এণ্ড কনছ চবৰে থাকে বাৰু কিন্তু যি ৱে আছে সেই গোটেইখিনি মই ডিছকাশ্যন কৰিছোঁ ইচ্ছা কৰিলে সেই ভিডিঅ'টো চাই ল'ব পাৰা আৰু বাকী যদি বিচাৰা তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰিবা কাৰণ লাষ্ট ডেটটো ইয়াতে দিয়া আছে নে 10th of May 2026 তো তাৰ আগতে যদি বিচাৰা এপ্লাই কৰিব পাৰা চ' এইখিনি আছিলে এই ভিডিঅ'টোত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা কেইজন ষ্টুডেণ্টলৈকে বা কেইজন
সেইজন ষ্টুডেণ্টলৈকে যোনে বিচাৰিছে যে পলিটেকনিকত এডমিশ্যন ল'ব। এইখিনি আছিলে এই ভিডিঅ'টোৰ দ্বাৰা। থেংক ইউ ছ' মাছ।